চমক দিবলৈ খৰধৰকৈ কৰা নিৰ্মাণৰ পৰিণতি নেকি এয়া? এইবোৰ চাওক চাৰিওফালে খহি পৰাৰে ইংগিত দিলে নেকি নৱ উদ্বোধিত মহাৰাজ পৃথু উৰণীয়া সেতুৰ এই দৃশ্যাংশই। এনেকে শিলবোৰ ওলাই পৰিছে, লাৰিলেই চপৰে এনেকে ওলাই আহি আছে। চাওকচোন নিম্নমানৰ কৰি এনেকে ওলাই গৈছে, দেখিছেনে? এনেকে ওলাই গ'ল। এনেকে কাম কৰিলে হ'ব নেকি? নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ বাহ ঠিকেই ল'লে। পিছে চমক সৃষ্টিৰ দৌৰত পথচাৰীৰ জীৱনৰ সৈতে হেতালি খেলিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। উদ্বোধনৰ এসপ্তাহ নহওঁতেই চপৰে খহিল মহাৰাজ পৃথু উৰণীয়া সেতুৰ বিতুমিন। গুৱাহাটীৰ উন্নয়নৰ প্ৰতীক হিচাপে শাসকীয় বিজেপি চৰকাৰে গৌৰৱেৰে মুকলি কৰিছিল মহাৰাজ পৃথু উৰণ সেতু। কিন্তু উদ্বোধনৰ মাত্ৰ এসপ্তাহ নহওঁতেই এই বৃহৎ প্ৰকল্পটোক লৈ উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। শ্ৰী গৌতম কনষ্ট্ৰাকশ্যনছ প্ৰাইভেট লিমিটেড আৰু অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড নিৰ্মাণকাৰী সংস্থা দুটাক ঠিকাৰে প্ৰায় 852 কোটি টকাৰ ৰাজহুৱা ধনৰ ব্যয়ে নিৰ্মাণ কৰা এই উৰণ সেতুখনৰ শিলবোৰ এতিয়া চপৰে খহা পৰিলক্ষিত হৈছে। এই গাঁতবোৰত জমা হ'ব ধৰিছে পানী। নিৰ্মাণ কাৰ্যৰ মানদণ্ড নিম্ন স্তৰৰ হোৱা বাবে উৰণ সেতুখনৰ ওপৰত যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা। আৰু অসম চৰকাৰৰ উন্নয়নৰ এই ফোপোলা স্বৰূপটোক উদঙাই তুলিলে গুৱাহাটী যুৱ সমাজৰ সাধাৰণ সম্পাদক তথা সমাজকৰ্মী সুকুমাৰ বৰ্মনে। এনেকে শিলবোৰ ওলাই পৰিছে। ইয়াৰ পৰা চাওক আপোনালোকে, এই গোটেই পথটো, গোটেই উৰণ সেতুৰ ওপৰত এনেকে এতিয়া চপৰকে এনেকে গোটেইবোৰ এনেকে উদ্বোধন হোৱা এসপ্তাহ হোৱা নাই, কিন্তু আজি এই পৰ্যায়ত আগলৈ চাওক, অকণমান ঠাই নহয়, গোটেই ব্ৰিজখনৰে প্ৰায়ভাগ ঠাই এনেকুৱা ধৰণে হৈছে। চাওক এইটো চাওকচোন, প্ৰায় 3-4 ইঞ্চি তললৈকে গৈছে। এইবোৰ চাওক চাৰিওফালে। বাৰিষাৰ সময়ত এই গাঁতত আকৌ পানী জমা হ'ব। মানে চৰকাৰখনে অকল ঢাল ঢোল বজাই উৰণ সেতু বনাব, তাতে কাৰো আপত্তি নাই, কিন্তু কামটো উৎকৃষ্ট মানৰ হ'ব লাগে। এনেকে যদি এসপ্তাহ নহওঁতে চপৰে শিল বালিবোৰ ওলাই পৰে, তেনেহ'লে একদম নিম্নমানৰ কাম হোৱা আমি জনসাধাৰণ ইয়াতে দেখা পাইছোঁ। নিম্নমানৰ কৰিছে আৰু এতিয়া এনেকুৱা ধৰণৰ গাঁতৰ আৰু এক পৰিৱেশৰ সৃষ্টি হৈছে এই ব্ৰিজৰ ওপৰত। চাওকচোন, চাওকচোন এনেকে লাৰিলেই চপৰে এনেকে ওলাই আহি আছে। চাওকচোন নিম্নমানৰ কৰি এনেকে ওলাই গৈছে, দেখিছেনে? এনেকে ওলাই গ'ল। এনেকে কাম কৰিলে হ'ব নেকি? অনুপম আৰু গৌতম কনষ্ট্ৰাকশ্যনৰ যিসমূহ কৰ্তৃপক্ষ, কামসমূহ ফাঁকি মাৰি কৰিছে নেকি? নহ'লে উদ্বোধন কৰাৰ ইমান লৰা ধপৰা, ইমান স্পীডত তেওঁলোকে উদ্বোধন কৰিব লাগে কৰিলে, কিন্তু কামসমূহ কি পৰ্যায়ত কৰিলে? চাওকচোন এনেকে ওলাই গৈছে, চপৰে ঘঁহিছে, এইফালে চাওকচোন, এইবোৰ চাওক, এনেকে এই গাঁতৰ সৃষ্টি হৈছে। চানমাৰী উৰণ সেতুৰে যিসমূহ দুচকীয়া বাহন আহে, বাইক স্কুটিবোৰ আহে, সাৱধান হওক। কাৰণ কিয়, এই যোনটো লেয়াৰ আপোনালোকক দেখাইছো, এই যোনটো লেয়াৰ ওলাই আহিছে ব্ৰিজৰ পৰা, এই লেয়াৰত যদি আপোনাৰ স্কুটি বা বাইকৰ চকা শ্লিপ হ'বলগীয়া হয়, তেনেহ'লে ইয়াতে কিন্তু সাংঘাতিক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পৰা সম্ভাৱনা আছে। সেইকাৰণে এই উৰণ সেতুৰে যিসকল দুচকীয়া বাহন পাৰ হৈ যাব, তেওঁলোকে সাৱধান হওক আৰু লাহে চলাওক। কাৰণ কিয়, কামসমূহ অকল কৰিব লাগে কাৰণে কৰাৰ দৰে আমাৰ পৰিলক্ষিত হৈছে। কাৰণ কি এসপ্তাহ হোৱা নাই মুকলি কৰা, এনেকে চপৰে যদি শিলবোৰ ওলাই আহে, এই ব্ৰিজৰ ওপৰত এনেকে গাঁতৰ সৃষ্টি হৈ পানী জমা হয়, তেনেহ'লে আমাৰ ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা এখন সেতু, উৰণ সেতু, উন্নয়নৰ পৰিপন্থী আমি নহয়। উন্নয়ন হ'লে আমি ভাল পাওঁ গুৱাহাটীবাসী হিচাপে, কিন্তু কাম
উৎকৃষ্ট মানৰ হ'ব লাগিব, উচ্চ মান পৰ্যায়ৰ হ'ব লাগিব। এইখন ব্ৰিজত আমি যিটো দেখা পাইছো, এনেকে চাওকচোন কিমান ইতিমধ্যে তাৰমানে 4 ইঞ্চি 3-4 ইঞ্চি শিল ওলাই গ'ল, শিল ইতিমধ্যে ওলাই গ'ল। আৰু এনেকে এনেকুৱা ধৰণৰ কাম কৰিছে নেকি? এইবোৰৰ যদি আজি ইয়াতে এটা দুৰ্ঘটনা সংঘটিত হয়, ইয়াৰ দায়ী কোন হ'ব? আৰু এটা আমাৰ আহ্বান গৌতম আৰু অনুপম কনষ্ট্ৰাকশ্যনৰ সেই কৰ্তৃপক্ষলৈ, আপোনালোকে নিবিদা পাই আপোনালোকে কাম কৰিছে, কাম কৰক, কাম কৰাত কোনো আমাৰ কথা নাই, কিন্তু কামসমূহ আপোনালোকে উৎকৃষ্ট মানৰ কৰক। এই পৰিস্থিতিয়ে স্পষ্টকৈ আঙুলিয়াই দিছে যে যিখন সেতু জনসাধাৰণৰ বাবে নিৰ্মাণ কৰা হৈছিল, সেয়াই এতিয়া দুৰ্ঘটনাৰ সম্ভাৱনাৰে ভৰা এক বিপদজনক পথলৈ পৰিণত হৈছে। পথচাৰীৰ বাবে এক প্ৰকাৰৰ মৰণ ফান্দলৈ পৰিণত হৈছে নুনমাটিৰ পৰা দীঘলী পুখুৰী সংলগ্ন এই মহাৰাজ পৃথু উৰণীয়া সেতুখন। কিন্তু প্ৰশ্ন উত্থাপন হয় যে প্ৰায় 852 কোটি টকাৰ ৰাজহুৱা ধন ব্যয় কৰাৰ পাছতো উক্ত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্যত ইমান ডাঙৰ কেলেংকাৰী কেনেকৈ সম্ভৱ হ'ল? বিশেষকৈ যেতিয়া এই প্ৰকল্পটো ৰাজ্যৰ আটাইতকৈ দীঘল আৰু ব্যয়বহুল উৰণ সেতু হিচাপে পৰিচিত। তথ্য অনুসাৰে সম্পূৰ্ণ কাম শেষ নোহোৱাকৈ উক্ত উৰণ সেতুখন মুকলি কৰা হৈছিল। চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছিল যে কাম প্ৰায় সম্পূৰ্ণ, কিন্তু বাস্তৱ ছবিখনে এতিয়া একেবাৰে ভিন্ন কাহিনীহে কয়। উদ্বোধনৰ আগতেই যদি উৰণীয়া সেতুখনৰ পূৰ্ণ মানদণ্ড অনুসৰি পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰা নহ'ল, তেন্তে এই দায়িত্বহীনতাৰ দায় ল'ব কোনে? অৱশ্যে ইয়াতেই উত্থাপিত হয় আন এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰশ্ন। নিৰ্বাচনৰ আগমুহূৰ্তত ৰাইজক উন্নয়নৰ চমক দেখুৱাবলৈ চৰকাৰে খৰধৰকৈ এই উৰণ সেতুখন মুকলি কৰিলে নেকি? ৰাজনৈতিক লাভৰ আশাত যদি জনসাধাৰণৰ সুৰক্ষাক অৱহেলা কৰা হয়, তেন্তে এইটো কেৱল অব্যৱস্থাপনা নহয়, ই এক প্ৰকাৰৰ জনস্বাৰ্থ বিৰোধী সিদ্ধান্ত। আজি মহাৰাজ পৃথু উৰণীয়া সেতুৰ এই দৃশ্যাংশই যেন সেই সন্দেহক অধিক ঘনীভূত কৰিছে, কিয়নো যিখন উৰণীয়া সেতু উন্নয়নৰ প্ৰতীক হ'ব লাগিছিল, সেয়াই এতিয়া চৰকাৰী অৱহেলা আৰু দায়িত্বহীনতাৰ উদাহৰণ হৈ পৰিছে। অৱশ্যে সচেতন নাগৰিক আৰু সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ প্ৰচাৰৰ অৱশেষত এতিয়া সেতু নিৰ্মাণকাৰী সংস্থাটোৰ গা লৰিছে। অৰ্থাৎ এতিয়াহে ঠিকাদাৰী সংস্থাটোৱে বিটুমিন পুনৰ নিৰ্মাণৰ কাম কাজ হাতত লৈছে। এতিয়া প্ৰশ্ন হয়, এই বৃহৎ প্ৰকল্পটোৰ গুণগত মান পৰীক্ষা কোনে কৰিছিল? নিৰ্মাণকাৰী সংস্থা আৰু দায়িত্বত থকা বিভাগৰ ওপৰত কি ধৰণৰ ব্যৱস্থা লোৱা হ'ব? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, জনসাধাৰণৰ জীৱনৰ মূল্যত ৰাজনৈতিক স্বাৰ্থ কিমান দূৰলৈ গ্ৰহণযোগ্য? নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।